ধৰালৈ নামিল দেৱী দুৰ্গা ঘোঁৰাৰে আগমন শক্তিৰূপিণীৰ আজি পুৱাৰ ভাগত মই ঢেকীয়াজুলিৰ দৃশ্য দেখুৱাইছোঁ এয়া শুভ মহালয়াৰ দৃশ্য শুভ মহালয়া উপলক্ষে মই ঢেকীয়াজুলিৰ পৰিৱেশ দেখুৱাইছোঁ ঢেকীয়াজুলিত শিলদল ভাঙি পুৱাই ৰাইজ ওলাই আহিছে যিহেতু আজি ধৰালৈ নামিল দেৱী দুৰ্গা মাজত মাত্ৰ আৰু কেইটামান দিন তাৰ পাছতে দেৱী বন্দনাৰে মুখৰিত হ'ব প্ৰত্যেকটো পূজা মণ্ডপ তাৰ আগে আগে মই ঢেকীয়াজুলিৰ পৰিৱেশ দেখুৱাইছোঁ এয়া ঢেকীয়াজুলিৰ পুৱাৰ পৰিৱেশ পুৱাই এনেধৰণে এয়া দেখুৱাইছোঁ মই সুন্দৰ পৰিৱেশ এয়া ঢেকীয়াজুলিৰ পৰিৱেশ দেখুৱাইছোঁ মই পুৱাই সকলো ওলাই আহিছে যি দেৱী বন্দনাৰে যি মুখৰিত হৈছে ঢেকীয়াজুলিৰ ইয়াৰ ৰাজপথ দেখুৱাইছোঁ অতি সুন্দৰ পৰিৱেশ দেখুৱাইছোঁ সকলো ওলাই আহিছে পুৱাই হয় আজি আমি 2023 মহালয়াৰ যি আজি শুভক্ষণ সেইকাৰণে সেই শুভক্ষণৰ আৰু আহি থকা দুৰ্গা পূজা শুভেচ্ছা আমাৰ ঢেকীয়াজুলি দুৰ্গাবাৰীৰ তৰফৰ পৰা দিছোঁ আৰু সমগ্ৰ ঢেকীয়াজুলিবাসী ৰাইজ আৰু অসমবাসী ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ আমাৰ ঢেকীয়াজুলি দুৰ্গাবাৰীৰ পৰা যে আহি এই বছৰ দুৰ্গা পূজা প্ৰতিবাৰৰ দৰে আমাৰ ঢেকীয়াজুলি দুৰ্গাবাৰীৰ উদযাপন হৈ আছে নতুনত্ব মানে ঢেকীয়াজুলি মানেই দুৰ্গাবাৰী মই দেখুৱাইছোঁ এইটো এটা জাগ্ৰত মন্দিৰ জাগ্ৰত দুৰ্গা মন্দিৰ আৰু জাগ্ৰত দুৰ্গা মন্দিৰত পুৱাই ভক্তসকলে আহি এনেকৈ মূৰ ধুৱাইছে দেৱী মাৰ আশীষ লৈছে দেখুৱাইছোঁ মই এয়া মহালয়ৰ দিনৰ পুৱাৰ দৃশ্য এয়া কেনেকুৱা লাগিলে ৰাতিপুৱাই ওলাই আহিছে ভাল লাগিছে ঘূৰি পেলাই হয় 3টা বজাতে ওলাই আহিছে কেনেকুৱা লাগিল ইয়াতে ধৰক দেৱী মাৰ আশীষ ল'লে দৰ্শন কৰি ভাল লাগিল ঘূৰিও ভাল লাগিল বহুত মানুহ হৈছে আজি মহালয়াৰ দিনা এক পুৱাৰ দৃশ্য মহালয়াৰ দিনা পুৱাৰ ভাগত এনেকৈ আজি হোটেলতো ভিৰ লাগিছে আহি White t-shirt 380 ঢেকীয়াজুলি বিকেনিয়াৰ হোটেলৰ দৃশ্য দেখুৱাইছোঁ কেনেদৰে আমিতি আৰু জেলেপি ইয়াতে আমিতি বনাই থকা হৈছে আৰু আমিতি হৈছে এনেকুৱা এটা বস্তু যে কেৱল ঢেকীয়াজুলিতে উপলব্ধ ঢেকীয়াজুলিৰ আশে পাশে কিছু ঠাইত উপলব্ধ কিন্তু এই আমিতি ঢেকীয়াজুলিৰ বাহিৰে বেলেগ ঠাইত আপোনালোকে নাপাব গুৱাহাটী বা অন্য ঠাইত আপোনালোকে আমিতি বিচাৰি নাপাব কেৱল আমিতি খাবৰ কাৰণে পূজাৰ বতৰত ঢেকীয়াজুলি আহিব লাগিব লাগিছে নেকি আজি ৰাতিপুৱা 4টাৰ পৰাই ভিৰ একদম মহালয় উপলক্ষে পুৰা ভিৰ নহয় ঢেকীয়াজুলি ফেমাছ মহালয়া চেলিব্ৰেশ্যনো ঢেকীয়াজুলিৰ বহুত ফেমাছ একদম বঢ়িয়া আপোনালোকৰ হোটেলত ধুনীয়া আমিতি জেলেপি বনাই থকা হৈছে এতিয়া আৰু জেলেপিটো বিৰাট বিখ্যাত আমি লৈ যাব আপুনিও ঘৰৰ কাৰণে লৈ যাম আচ্ছা আমিতিটো ঢেকীয়াজুলিৰ কাৰণে বিখ্যাত নহয় গোটেই অসমতে বিখ্যাত এতিয়া অলপ চলপ ওচৰ পাছৰৰ জেগাত পায় কিন্তু এনেই অৰিজিনেশ্যনটো আৰু ঢেকীয়াজুলিৰে আৰু ঢেকীয়াজুলি পূজা বতৰত পায় কিন্তু অসমৰ কোনো ঠাইত ঢেকীয়াজুলিৰ নিচিনা টেষ্ট এতিয়ালৈকে কোনেও দিব পৰা নাই ঢেকীয়াজুলি না